কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকেই নাহি কেও পাম তোহাৰী চৰণকো ৰেণু শতকোটি বাৰ এক কৰহো প্ৰণাম ৰাম বাৰ এক কৰহো প্ৰণাম। এয়া পবিত্ৰ ভাদ মাহৰ সময়। এই ভাদ মাহতেই আমাৰ মহাপুৰুষ গুৰু দুজনাই বৈকুণ্ঠ প্ৰয়াণ কৰিছিল আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেয়েহে এই পবিত্ৰ ভাদ মাহত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ চহৰে নগৰে গাঁৱে ভূঞে সকলোবোৰ নামঘৰতেই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। ইয়াৰ ব্যতিক্ৰম নহয় মহাপুৰুষ গুৰুজনাই প্ৰতিষ্ঠা কৰা পূব যোৰহাটৰ অন্যতম এক আধ্যাত্মিক অনুষ্ঠান ঢেকীয়াখোৱা বৰনামঘৰ। এই ঢেকীয়াখোৱা বৰনামঘৰতো ভাদ মাহ সোমোৱাৰ লগে লগে পুৱাৰ পৰা গধূলিলৈকে সমগ্ৰ মাহটো অসমৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকত বৈষ্ণৱে ভিৰ কৰেহি। সন্ধিয়া ভাগতো দেখা পোৱা যায় যথেষ্ট সংখ্যক ভকত বৈষ্ণৱৰ সমাগম ঘটে। আমি আজি ঢেকীয়াখোৱা নামঘৰত পবিত্ৰ ভাদ মাহ উপলক্ষে এভাগি শৰাই আগবঢ়াম বুলি সপৰিয়ালে সন্ধিয়া ভাগত নামঘৰত উপস্থিত হৈছিলোঁ আৰু আজি আমি ভাবিলোঁ যে আপোনালোকক এই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ সন্ধিয়াৰ যি আধ্যাত্মিক পৰিৱেশ, এই পৰিৱেশ কিছু দেখুওৱাৰ প্ৰয়াস কৰিম। ঢেকীয়াখোৱা